দুখত ভাঙি পৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। অসমবাসীয়ে হেৰুৱালে এগৰাকী প্ৰবীণ ৰাজনীতিবিদ। হয় বন্ধু বান্ধৱীসকল, অসমৰ প্ৰাক্তন মন্ত্ৰীগৰাকী আৰু আমাৰ মাজত নাই। ৰাজ্যৰ শিক্ষা আৰু ৰাজহ বিভাগৰ প্ৰাক্তন মন্ত্ৰী তথা অসম গণ পৰিষদৰ দলৰ প্ৰাক্তন সভাপতি থানেশ্বৰ বড়ো আৰু আমাৰ মাজত নাই। তেখেতৰ বিয়োগৰ খবৰত দুখত মৰ্মাহত হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তেওঁ সামাজিক মাধ্যমত দুখ প্ৰকাশ কৰিছে আৰু লগতে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়েও তেখেতে সামাজিক মাধ্যমত বহুতো তেখেতৰ বিয়োগত শোক প্ৰকাশ কৰিছে। সঁচাকৈ খবৰটো পাই খুবেই দুখ লাগিল আৰু মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজনীতিবিদগৰাকীৰ বিয়োগ অসম সমাজৰ জীৱন তথা ৰাজনৈতিক ক্ষেত্ৰৰ বাবে এক অপূৰণীয় ক্ষতি। অতি বিনয়ী তথা নম্ৰ স্বভাৱৰ গুণৰ বাবে সমষ্টিবাসীৰ মাজত অতি জনপ্ৰিয় আছিল থানেশ্বৰ বড়ো। খবৰটো পাই সঁচাকৈ বহুত দুখ লাগিল আৰু তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তিৰ অৰ্থে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনালোঁ।